সাংবাদিক ইতিমধ্যে আপোনালোকক পৰিচয় কৰাই দিলোঁ, মুস্তাক আলী। খুব কম বয়স, সেয়েহে তেখেত কিন্তু ওতঃপ্ৰোতভাৱে আমাৰ এই অৰুণোদয় অসমৰ লগত জড়িত হৈ আছে। সেয়েহে তেখেতক এটি জাপি আমি আমাৰ ফালৰ পৰা প্ৰদান কৰিব বিচাৰিছোঁ। অৰুণোদয় অসমৰ ফালৰ পৰা এটি জাপি তেখেতক প্ৰদান কৰিছে জিতেন ভূঞা ছাৰে। হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? মই মুস্তাকৰ, আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল। আপোনালোকে হয়তো টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে আজি ক'ত যাই আছোঁ, তথাপি এবাৰ কৈ দিছোঁ। মানে আমাৰ অৰুণোদয় অসমৰ 4 বছৰ যাত্ৰা সম্পূৰ্ণ হ'ল আৰু সেয়েহে মানে আজি অলপ ডাঙৰকৈ অনুষ্ঠান এটা পাতিছে। যোৱাবাৰো আপোনালোকক দেখাইছিলোঁ, যিহেতু আপোনালোকে কিছু লোকে চাইছিল। আৰু এতিয়া আহি পালোঁ জালুকবাৰী, আৰু জালুকবাৰীৰ পৰা যাব লাগিব প্ৰথমতে গণেশগুৰিলৈকে, গণেশগুৰিৰ পৰা আকৌ যাব লাগিব জ্যোতি চিত্ৰবনলৈকে। চ' বহুত ডাঙৰ এটা দীঘলীয়া প্ৰচেছ, তো যাই আছোঁ তেনেকৈ। ফাইনেলি আহি পালোঁ জ্যোতি চিত্ৰবন, আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান। আপোনালোকক হয়তো ভিডিঅ'ৰ জৰিয়তে দেখাব পাহৰি গ'লোঁ, ইমানখিনি কষ্ট হ'ল আহি পোৱাত। আৰু গাইজ এতিয়া প্ৰতিযোগিতা ষ্টাৰ্ট হৈ আছে, মানে ছবি অঁকা প্ৰতিযোগিতা আছিল। চ' এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ আছে, আৰু শুনামতে যোৰহাট, বঙাইগাঁও ইমান মানুহ পৰা আহিছে। আৰু এতিয়া বৰ্তমান বহুত গৰম লাগছে, সেইকাৰণে পানী খাব আহিলোঁ। আৰু এইপিনে আৰম্ভ হৈ গ'ল ৰ'বক, মানে প্ৰতিযোগিতা শেষ, আমাৰ অনুষ্ঠান এতিয়া আৰম্ভ হ'ব। আৰু কি বা কৰি আছে গম পোৱা নাই গাইজ। মানে গাইজ আকৌ ক'লে যে ভাতখিনি খাই লৈ, মানে আমাৰ ৰিপৰ্টাৰখিনিক ভাতখিনি খাব দিছে গাইজ। আৰু আমি গোটেইকেইটা ৰিপৰ্টাৰে এতিয়া ভাতখিনি খাই লৈ আপোনালোকক এটা বস্তু দেখাব পাৰি গৈছিলোঁ, এইফালে চাওক বঢ়িয়াকৈ শ্ৰদ্ধাঞ্জলি দি থৈ দিছে। আৰু আমাৰ বৰ্ষপতিন অনুষ্ঠানটো পূৰা নামেদি ষ্টাৰ্ট কৰি দিলে, নাম শেষ চাগে। চ' এতিয়া আপোনালোকক দেখাই আছোঁ ৰ'বক আৰু কি কৰে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে সকলোৱে জানে, মই বেছি বহলাই নকওঁ, কাৰণ আমাৰ সময়ছোৱাত বহুত দূৰৰ পৰা আমাৰ অতিথিসকল আহিছে। চিত্ৰাংকন প্ৰতিযোগিতা যিহেতু আছিলে, গতিকে মই শ্বৰ্টকৈ 2 এটা কথা ক'ম। যিহেতু আজি অনুষ্ঠান খুব সুন্দৰ এটা অনুষ্ঠান, বিশেষকৈ কণ ল'ৰা ছোৱালীৰ বাবে এক সুন্দৰ অনুষ্ঠান চিত্ৰাংকন প্ৰতিযোগিতা। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী শেষ হ'ল, গতিকে যিসকল প্ৰতিযোগীৰ লগতে অভিভাৱকসকল আমাৰ মাজত আছে বা আহিছে, তেখেতসকলক প্ৰথমে আমি অৰুণোদয় অসমৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বহু সময় কষ্ট কৰি আমাৰ বিচাৰক মণ্ডলী আমাৰ মাজত আহিছে, উপস্থিত আছে। লগতে আমাৰ আৰু এটা বিশেষ আকৰ্ষণ আছিলে, আচলতে চকু বন্ধ কৰি আৰ্ট কৰা কাৰ্যসূচী আমি ৰাখিছিলোঁ, আপোনালোকে দেখিছে। সেই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক দাদা আমাৰ মাজত উপস্থিত আছে, গতিকে তেখেতকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দূৰ দূৰণিৰ পৰা অহা আমাৰ সাংবাদিক বন্ধুসকল আমাৰ মাজত উপস্থিত আছে, গতিকে আমি যিহেতু আজি বৰ্ষপতি অনুষ্ঠানো আছিলে, তেখেতসকলক আমি অৰুণোদয় অসমৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ আজি 4 বছৰ পূৰ্ণ হ'ল, এই 4 বছৰ পূৰ্ণত তেখেতসকলে আমাৰ মাজত বহুত কষ্ট কৰি আমাক নিৰ্ভীক নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰি আজি আমাৰ মাজত তেখেতসকলে জিলিকি আছে, বা নিৰ্ভীক নিৰপেক্ষতাৰে তেখেতসকলে কাম কৰি আছে। গতিকে প্ৰথমে আমি অৰুণোদয় অসমৰ MD হিচাপে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভালে থাকক আৰু কুশলে থাকক, আৰু নিৰ্ভীক নিৰপেক্ষতাৰে তেখেতসকলে কাম কৰি সমাজত এটা ভাল নাম কঢ়িয়াই আনক, আমি তেখেতকক অনুৰোধ কৰিছোঁ। আৰু বিশেষ মই আৰু অলপ দেৰিকৈ কম 2 আখৰ। আমাৰ অৰুণোদয় অসমৰ নিউজবিলাক পাব্লিছ হৈ গৈ থাকে, এইটো মই ভালদৰে জানো। আৰু এই অৰুণোদয় অসমৰ প্ৰথম সাংবাদিক হিচাপে মই সদায় আছোঁ, মই থাকিম। আৰু ভৱিষ্যতলৈ এই অৰুণোদয় অসমক ইলেক্ট্ৰনিক মাধ্যমলৈ যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে অহোপৰুৱাটো চেষ্টা কৰি যাম বুলি আজিৰ এই বৰ্ষপতি অনুষ্ঠানৰ জৰিয়তে দৃঢ় প্ৰতিজ্ঞবদ্ধ হ'লোঁ আৰু সংকল্পবদ্ধ হ'লোঁ। ধন্যবাদ। জয় আই অসম, জয়তো অৰুণোদয় অসম, জয়তো অৰুণোদয় আসাম, জয়তো অৰুণোদয় আসাম, জয় হিন্দ। তৃতীয় বিজয়ী শ্ৰেয়াংশ শ্বাহ। শ্ৰেয়া এইফালে আহা। হয়, তেখেতৰ ছবিখন, তোমাৰ ছবি কোনখন আছিলে? ইয়াতে আছেনে চোৱাচোন, এইখন? আচ্ছা, এইখন আৰু এইখন ন? ঠিক আছে, তোমাৰ ছবিখন তুমি নিজে দেখুৱাই দিয়া সকলোকে। এয়া আমাৰ বিচাৰকে এটি বিষয় দিছিলে, বিষয়টো হৈছিলে ফুটবল। যিহেতু ৱৰ্ল্ড কাপ চলি আছে, ফিফা চলি আছে চাগে, মই খেলৰ বিষয়ে ইমান নাজানো। ইমান ধুনীয়াকৈ ট্ৰফিটো দিছে, ফুটবল দিছে, ইমান ধুনীয়া ধুনীয়া
ক্ৰিয়েটিভিটি মানে বৰ সুন্দৰ। তোমালৈ বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু ছাৰ, এয়া অৰুণোদয় অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বি গ্ৰুপৰ তৃতীয় বিজয়ী শ্ৰেয়াং শ্বাহ। তেখেতক এয়া মেডেল, এটি ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰিছে কমল বৰা ডাঙৰীয়াই। এয়া ইমান সুন্দৰকৈ ছবিবোৰ আঁকে ন, খুব ধুনীয়া লাগিছে। শ্ৰেয়াং শ্বাহৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গড ব্লেছ ইউ। গাইজ প্ৰায় 100টামান প্ৰতিযোগিতাত যোগদান কৰিছিল আৰু গোটেইকেইজনকে ট্ৰফি দিছে আৰু লগতে এখন চাৰ্টিফিকেট দিছে। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ এয়া আহমেদুৰ ৰহমান ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। পৰিচালক সঞ্চালক জিতেন ভূঞা ডাঙৰীয়া, ইয়াৰ লগতে মুস্তাক আলী এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে শিখা এঞ্জেল বাইদেউকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে পুৰণ দেউৰী দাদাকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। এইখিনিতে আমি দুআষাৰকৈ সকলোৰে পৰা মন্তব্য জানিব বিচাৰিছোঁ। তাৰ পূৰ্বে বেষ্ট জাৰ্নেলিষ্ট অফ দ্য ইয়াৰ শিখা এঞ্জেল, অৰুণোদয় অসমৰ বেষ্ট জাৰ্নেলিষ্ট শিখা এঞ্জেল। ৰাইজৰ অভাৱ অভিযোগ কেনেকুৱা আমি সেইবোৰ চাই আমি বাতৰি প্ৰকাশ কৰোঁ। আমাৰ সাংবাদিকবোৰক কিছুমানো মানে ভালো পায়, কিছুমানে বেয়াও পায়। কিছু সংখ্যকে বেয়া পায়ো, পোৱাৰো কাৰণ আছে। ধৰি লওক কিছু সংখ্যকে সমাজত কিছুমান বেয়া কাম কৰি থাকে, আমি সেইবোৰ নিউজৰ বাতৰিৰ যোগেদি আমি প্ৰচাৰ কৰোঁ। কৰিলে আমি তেওঁলোকৰ মনত আমি বেয়া মানুহ হওঁ আৰু ভালবিলাক কিছুমান আমি প্ৰচাৰ কৰোঁ। যিসকল ধৰি লওক কাৰোবাৰ অসুস্থ হৈ আছে, বিৰাট দুৰাৰোগ্য ৰোগ হৈ আছে, তেওঁ কোনো সহায় কৰা নাই, তেনেকুৱা তেওঁৰ টকা পইচাও নাই সেই মানে চিকিৎসা কৰিবৰ কাৰণে, আমি তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ অভাৱ অভিযোগসমূহ আমি বাতৰিৰ যোগেদি প্ৰচাৰ কৰোঁ। আৰু লগে লগে বাতৰিৰ যোগেদি প্ৰচাৰ কৰাৰ লগে লগে তেওঁলোকক বহুতো ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু তেওঁলোকে তেওঁলোকৰ ৰোগসমূহ চিকিৎসা কৰাৰ কাৰণে বহুতখিনি সুবিধা পায়। তেনেকুৱাকৈ আমি কাম কৰি গৈ আছোঁ আৰু আশা কৰিছোঁ আগলৈও এনেকৈ অৰুণোদয় অসমৰ হৈ কাম কৰি যাম আৰু অৰুণোদয় অসমক আজিতকৈ আৰু অধিক আমি শক্তিশালী কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞা হ'লোঁ। ধন্যবাদ। আৰু আমাৰ মাজত আন এগৰাকী সাংবাদিক ইতিমধ্যে আপোনালোকক পৰিচয় কৰাই দিলোঁ, মুস্তাক আলী। খুব কম বয়স, সেয়েহে তেখেত কিন্তু ওতঃপ্ৰোতভাৱে আমাৰ এই অৰুণোদয় অসমৰ লগত জড়িত হৈ আছে। সেয়েহে তেখেতক এটি জাপি আমি আমাৰ ফালৰ পৰা প্ৰদান কৰিব বিচাৰিছোঁ। অৰুণোদয় অসমৰ ফালৰ পৰা এটি জাপি তেখেতক প্ৰদান কৰিছে জিতেন ভূঞা ছাৰে। ধন্যবাদ জনাইছোঁ। আৰু শিখা বাইদেউ, শিখা এঞ্জেল, তেখেতক চমুকৈ দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। আৰু এনেকৈ গাইজ বহুখিনি বস্তু দিলে আপোনালোকক, হয়তো কেমেৰাত কিছুমান বস্তু দেখাবলৈ সম্ভৱ নহ'ল। মই আপোনালোকক ফটো এখন দিছোঁ, চাওক আপোনালোকক কিমান বস্তু দিলে, এইখিনি বস্তু দিলে। চ' এতিয়া বাইবা আৰু দাদাৰ লগত যাওঁ, যিহেতু দাদা জালুকবাৰীলৈকে যাব। চ' পলাকবাৰীত ঘৰ দাদাৰ, ত' জালুকবাৰীৰ পৰা সেইফালে মই আমাৰ দৰঙলৈকে আহিম, দাদা যাব এফালে।